সচলত ধৰ্ণা দি আছে তেতিয়াও মই ফোনত কথা পাতিছোঁ গতিকে ফোনত কথা পতাটোও আলোচনা ইনফৰ্মেলি ক'ৰবাত লগ পাই আলোচনা কৰাটোও আলোচনা আৰু তেওঁলোকো আহিছে মোক সাক্ষাৎ কৰিবলৈ স্বয়ং মুখ্যমন্ত্ৰীও তেওঁলোকৰ লগত এবাৰ আলোচনা কৰিছে কিন্তু তেওঁলোকে যদি কয় যে আলোচনা কৰাই নাই কেতিয়াও তেতিয়াহ'লে এইটো আখৈ মাতা হ'ব প্ৰতি মাহে আলোচনা নহয়তো গতিকে চৰকাৰে প্ৰত্যেকটো সমস্যা এটা প্ৰণালীবদ্ধভাৱে সমাধান কৰাৰ ফালে আগুৱাই লৈ গৈছে কিছুমান আমাৰ লিগেচি সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰোঁতে সময় লাগিব অসমত এতিয়া আন্দোলনৰ যুগটো শেষ হ'ল এতিয়া অসম আন্দোলন বিবৰ্জিত এক পৰিৱেশত উন্নয়ন সমাধান প্ৰগতিৰ দিশত ধাৱমান হৈছে ইয়াত যিসকলে আন্দোলনৰ কথা কয় তেওঁলোক পশ্চাদমুখী তেওঁলোকে অসমখনক পিছুৱাই ৰখাৰ কথা ভাবে গতিকে আন্দোলনৰ পৰিৱেশ এতিয়া অসমত নাই অসমত কোনো এতিয়া আন্দোলন নিবিচাৰে আমি কাণসাৰ দিয়ে আছোঁ কাণসাৰ দিছোঁ কাৰণে তেওঁলোকৰ লগত কেইবাবাৰো আলোচনা হৈছে আৰু তেওঁলোকে বহুতবাৰ আলোচনা কৰিছে আনুষ্ঠানিক অনানুষ্ঠানিক কেইবাবাৰো আমি আলোচনাত বহিছোঁ আৰু কিবা সমাধান আমি আলোচনাৰ জৰিয়তে উলিয়াব লাগিব তেওঁলোকে যদি আখৈ মাতে যোৱা মাহতো তেওঁলোকে মোক লগ পাইছে তেওঁলোকৰ লগত তেওঁলোকে যেতিয়া সচলত ধৰ্ণা দি আছে তেতিয়াও মই ফোনত কথা পাতিছোঁ গতিকে ফোনত কথা পতাটোও আলোচনা ইনফৰ্মেলি ক'ৰবাত লগ পাই আলোচনা কৰাটোও আলোচনা আৰু তেওঁলোকো আহিছে মোক সাক্ষাৎ কৰিবলৈ স্বয়ং মুখ্যমন্ত্ৰীও তেওঁলোকৰ লগত এবাৰ আলোচনা কৰিছে কিন্তু তেওঁলোকে যদি কয় যে আলোচনা কৰাই নাই কেতিয়াও তেতিয়াহ'লে এইটো আখৈ মাতা হ'ব প্ৰতি মাহে আলোচনা নহয়তো গতিকে চৰকাৰে প্ৰত্যেকটো সমস্যা এটা প্ৰণালীবদ্ধভাৱে সমাধান কৰাৰ ফালে আগুৱাই লৈ গৈছে কিছুমান আমাৰ লিগেচি সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰোঁতে সময় লাগিব অসমত এতিয়া আন্দোলনৰ যুগটো শেষ হ'ল